Bapak sani dolen paye. ওই যে ড্রাগসিনি কোর পরে আনছিলা ওই যে ওই রো বাকি ঠকা চলি ঘন্টা ওই গলদাং আসলো রাজকোট পরে আনছিলি এই কোট পরে আনছিলি কিমান দিন কৰি আছা পুলিচ আহি গৈছে সেইকাৰণে আইনটো মানুহ ইয়াত মহিলা আহি গৈ না অসমীয়া ডান্স কৰি চব লাগিব দিবা মাটি ছোৱালী ড্ৰাগছ চব কৰিবি দেখোন আমাৰ একোৱেই নাই তাৰমানে হা কিমান বয়স তোৰ হা 22 বছৰ আহি গৈছে পুলিচ আছে না দিব লাগিব আলো বেলা চা রাঙাটোর একটু এই দুটা নেকি আগুয়া আহিছে দিছো ক'ত ঘৰ অ বা ক'ত ঘৰ ঐ দি মুখখন চাবা দি চাওঁ দে অলপ বেঙা শুনা দে মালখিনি কো মালকাটা এদিটা মালকাটা কো নিময় দাউৰবাৰী দেখা কিমান দাউৰবা পৰা চাওঁ দে আমি চাওঁ আমি চাওঁ দেচোন কিমান দাউৰবা পৰা ৰাষ্ট্ৰীয় বজৰং দল বৰপেটা জিলাৰ আমাৰ গলীয়া শাখাৰ কাৰ্যকৰ্তাসকলে ড্ৰাগছ মাফিয়া দুজনক আটক কৰিবলৈ সক্ষম হৈছে আজি ৰাতি 9টামান বজাত কাৰণ বজালী জিলাত গোটেই অঞ্চলজুৰি ড্ৰাগছ মাফিয়াৰ ৰাজত্ব হৈ পৰিছে আমাৰ হিন্দু যুৱকসকলক এক মানে ষড়যন্ত্ৰমূলক এইটো পন্থা হৈ পৰিছে যাতে ড্ৰাগছৰ কবলত পেলাই গোটেই জাতিটোক ধ্বংস কৰাৰ এটা চেষ্টা কৰি আছে গোটেই মুছলমান সম্প্ৰদায়ৰ লোকসকলে ইয়াতে দুজন লোক জড়িত আছে আৰু ইয়াতে কিমানজন ড্ৰাগছ মাফিয়াৰ লগত জড়িত আছে সেইখিনি পৰৱৰ্তী পৰ্যায়ত দেখা পাব গতিকে আমি গোটেইখিনি আমাৰ কাৰ্যকৰ্তাই তেওঁলোকক আবদ্ধ কৰি কেনে ভৱানীপুৰ আৰক্ষী চকীত গতাই দিয়ে গতিকে এই ক্ষেত্ৰত আমি এইটোৱে ক'ব বিচাৰিছোঁ যে এইটো সম্পূৰ্ণ বিহিত ব্যৱস্থা ল'ব লাগে অসম চৰকাৰে আৰু গোটেই ড্ৰাগছ মাফিয়াক গোটেই নিশ্চিত কৰিব লাগে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত